বৰি দলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ কিমান বাৰ ক'লো তাক যে তাইক বিয়া নাপাতি শুনিছিলে দেখি মোৰ কথা যি মোৰ কথা নুশুনে ময়ো তাৰ কথা নুশুনো আজিৰ দিনতো যে এনেকুৱা ল'ৰা আছে কথাটো বিশ্বাসেই নহয় কুণালৰ কথা কৈছো গোটেই ৰাতি বেচেৰাটো গেটৰ ওচৰতে থাকে লাগিছে ইমান ভাল খবৰ এটা দিছ বেয়া কিয় লাগিব তেনেহ'লে এনেকুৱা কিয় কৈছো গোটেই ৰাতিটো মই গেটৰ বাহিৰতে থাকিলোঁ তোমাক নাপালে মই জীয়াই থাকিব নোৱাৰিম নেহা তোমাৰ অবিহনে মোৰ জীৱনটোৱে অসাৰ মোৰ বাহিৰে কি আন ছোৱালী নাই নেকি আছে কিন্তু তোমাৰ দৰে নাই তোমাৰ অবিহনে মই জীৱনটোৰ কথা কল্পনাই কৰিব নোৱাৰো মোক লগ পোৱা তোমাৰ হৈছে কেইদিন 3 দিন কিন্তু এই 3 দিনতে তুমি মোৰ হৃদয়খন কাঢ়ি লৈ গ'লা লোৱা তোমাক কথা এটা ক'ব লগা আছিল তুমি কি কথা ক'বা মই গম পাইছো কোনোবা ছোৱালীৰ কথা নহয় জানো তাৰমানে মায়ে তোমাক কথাটো ক'লে নাই কোৱা তেনেহ'লে কেনেকৈ গম পালা অনুমান কৰিছো গুৱাহাটীলৈ অহা পাছৰে পৰা তোমালোকে কেৱল এইটো কথাকে কৈ আছে চোৱা মায়ে তোমাৰ বাবে ছোৱালী এজনী চাইছে এতিয়া তোমাৰ পাৰ্মিশ্যনটো পালে এতিয়াই আগবাঢ়িব নালাগিছে আগবঢ়াৰ কথা কোৱা নাই নহয় তোমাৰ পাৰ্মিশ্যনটো পালে এবাৰ চাবলৈ যোৱাৰ কথাহে ভাবিছো ছোৱালীজনী ভাল ঘৰখনো খুব ভাল এতিয়াই নালাগে কিয় গম পাইছো তোমাৰ মনটো বেয়া লাগি আছে কিন্তু হৈ যোৱা কথাবোৰ ভাবি জানো কিবা লাভ আছে নেহাতকৈও বহুত ভাল ছোৱালী আছে নে আন কিবা কাৰণ আছে মই কিবা এটা সুধি আছো মোক আৰু 2 দিনমান সময় দিয়া তোমাক প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম বৰ্তা তোমাৰ কি হৈছে কোৱাচোন একো হোৱা নাই মিছা নামাতিবা কালিৰ পৰা তুমি এনেকৈ মন মাৰি আছা তই এইখন ঘৰ এৰি গ'লে ঘৰখন কিবা খালী খালী হৈ যাব আৰু মোক এই সৰু সৰু কথাবোৰত গালি কোনে পাৰিব কোনে কাজিয়া কৰিব মোৰ লগত তুমি এইবোৰ কি কৈ আছা মই কলৈ যাম আৰু কিয় যাম শহুৰৰ ঘৰলৈ তই কি সদায় এইখন ঘৰতে থাকিব পাৰিম বুলি ভাবিছ নেকি কি আইতাৰে তোৰ কাৰণে ল'ৰা এটা বিচাৰিছে আইতা তুমিও চুপ তই কোনো মাত নেমাতিবি তোৰ কথা এটাও শুনিব নোখোজো
এইবাৰ বিয়া হোৱাটো তোৰ খাটাং। তই যদি মনে মনে কাৰোবাক কথা দি থৈছ তেনেহলে আমাক কবি। তোৰ মনত দুখ দি আমি একো কামেই কৰিব নিবিচাৰো। আৰে ইমান টেনশ্যন ল'বলগীয়া কিটো আছে? ঘৰত খোলা খুলিকে কৈ দিবি যে ল'ৰাটো তোৰ পচন্দ নহয়। প্ৰতিবাৰে দেখোন একেটা উত্তৰকে দি আহিছো। আৰু দিব লাগিব? তাৰ বাহিৰে জানো কিবা উত্তৰ আছে তোৰ ওচৰত? হা? মোৰ মতে এইবোৰ নাটক কৰি থাকি আৰু এতিয়া লাভ নাই। কুণালে যিহেতু তোৰ কথা নাভাবেই, গতিকে তইও এইবোৰ কথা ভাবি থকাৰ প্ৰয়োজন নাই। ল'ৰাজন যদি ভাল, ঘৰৰ কথা মতে বিয়া হৈ গুচি যা। প্ৰথমতে 2 এদিন কষ্ট হ'ব, পিছত দেখিবি লাহে লাহে চব ঠিক হৈ যাব। নহ'লে এটা কাম কৰোঁ নেকি? তোৰ হৈ আমিয়ে কুণালক কওঁগৈ। তেনেকুৱা কিবা কৰিবলৈ হ'লে কিন্তু চাবি, গোটেই লাইফ নামাতিম তহঁতক। নৈ, এনেদৰে থাকিলে নহ'ব। আমি কিবা এটা কৰিব লাগিব। কিন্তু কৰিবিনো কি? কুণালক লাভ নাই। কুণালে যেতিয়া তাইক তেনেদৰে নাভাবেই, গতিকে এইবোৰ কথা কৈ আমি সিহঁতৰ মাজৰ সম্পৰ্কটো বেয়া কৰাহে হ'ব। তেনেহ'লে কবিৰ, নৈ আইতাক। হেল্ল', নৈ, ছাৰ। কি হৈছে তোমাৰ? গা বেয়া নেকি? নহয় ছাৰ। তেনেহ'লে এনেকে কিয় আছা? গম পাইছো, বৰমাৰ চাগে গাটো আকৌ বেয়া হৈছে। ঠিক আছে, তুমি যোৱাগে যোৱা। তোমাৰ কামখিনি আজি কবিৰে কৰিব। এনিথিং ৰং? নৈয়ে ভবাৰ মতে কথাবোৰ নহয়। মানে? আইতাই কাকো নোকোৱাকৈ নৈৰ বিয়া ঠিক কৰিছে। কাকো নোকোৱাকৈ? বৰ্তাকো হেনো কোৱা নাই, জাষ্ট চাবলৈ আহিব বুলিহে কৈছে। আইতাৰ মতে ল'ৰাটো হেনো ভাল, আইতাৰ পচন্দ হৈছে। আৰে আইতাৰ পচন্দ হ'লে নহ'ব নহয়, তাইৰোতো পচন্দৰ। তাইক বহুত সুযোগ দিয়া হ'ল। তেওঁ ৰাতিপুৱা হেনো তাইক সুধিছেও, তোৰ কিবা ক'ব লগা আছে যদি ক। তাই যদি একো নকয়, ঘৰৰ মানুহে তেনেকুৱা এটা ডিচিশ্যন ল'বই। এতিয়া কি কৰিবি? আমি কৰিব লগা একো নাই। সেই একেটা কথাকে আমিতো ইমান দিনে কৈয়ে আহিছো যে কথাটো কুণালকো ক আৰু ঘৰতো ক। তাই জানো আমাৰ কথাটো গুৰুত্ব দিছে? ল'ৰাটো হেনো আজি ঘৰলৈ অহা কথা আছে। নৈয়ে গম পায়নে কথাটো? নাপায়। ক'ত যাও তই? আৰে নৈ কথাটো কৈ আহোঁ। নালাগে, আইতাই তাইক ক'বলৈ মানা কৰিছে। তেনেহ'লে আইতাই তোক কিয় ক'লে? আইতাই বিচাৰিছে তাই যাতে গম নোপোৱাকৈ আমি তাইক ঘৰলৈ সোনকালে পঠিয়াই দিওঁ। আচ্ছা, মই কিন্তু ভালেই দেখিছো। তোৰ যদি কিবা জানিব লগা আছে তেনেহ'লে জানি ল, নহ'লে অহা 2 এমাহৰ ভিতৰতে নৈৰ বিয়া হোৱাটো খাটাং। মা, তুমি এইবোৰ কামত লাগিলা যে আজি ভাত নাৰান্ধি? আলহী আহিব আজি। আলহী? ক'ৰ আলহী? মই তোক কোৱা নাছিলো, ল'ৰা ঘৰৰ মানুহ আহিব আজি। অ' মা, তুমি অলপ বেছি লৰালৰি কৰিছা নেকি বাৰু? নাই কৰা। এইটো কাম আমি আজিৰ পৰা 3-4 বছৰ আগতেই কৰিব লাগিছিল। তাইৰ লগৰ ছোৱালী সকলো বিয়া হৈ গ'ল। সেইজনী অৱন্তী, তাইও এটা ল'ৰাৰ মাক হ'ল। মা, তুমিও যে আৰু নহয়, তাইৰ লগতনো আমাৰ নৈক তুলনা কৰিব লাগে নেকি? কাৰণ দুয়োজনী একেখন স্কুলতে পঢ়া আৰু একে বয়সৰে ছোৱালী। সেই বুলি আৰু যিকোনো ল'ৰা এটাৰ লগত মই নৈক বিয়া দিব নোৱাৰো নহয়। যিকোনো ল'ৰাৰ লগত বিয়া দিয়াৰ কথানো মই কেতিয়া ক'লো? ল'ৰাজনৰ লগত আমি কথা পাতিব লাগিব, তাৰ ঘৰ চাম, তাৰপিছতহে বিয়াৰ কথা আগবঢ়াম। বাৰু কিমান সময়ত পাবহি বুলি ক'লে? আৰু 1 ঘণ্টামানৰ ভিতৰত। তেতিয়ালৈকে দেখোন তাই অফিচৰ পৰা আহিয়েই নাপাবহি। পাবহি। ফোন কৰি মই তাৰ ব্যৱস্থা কৰি থৈছো।
কালৈ? অফিচৰ বছলৈ আৰু চাক্সিলৈ। পালিহি তই? যা মুখ হাতকেইটা ধুই লৈ গৈ। আমিও খোৱা নাই নহয়, একেলগে খাম। তই কিন্তু তাইক একো নকবি, যি ক'ব লাগে মই ক'ম। হ'ব দিয়া। নৈ, তই এতিয়াও এনেকৈ শুই আছ যে? উঠ, আৰু এইবোৰ তই কি পিন্ধি আছ? আহ আছোন। এইযোৰ পিন্ধ, এইযোৰ কাপোৰ পিন্ধ। ল ল। কিয়? আলহী আহিছে। কোন? গম পাবি নহয়। আছোন, উঠিয়া সোনকালে আহ। কোনবা আহিব? নৈ, তই এনেকৈ বহি আছ যে? আহ আকৌ, তেওঁলোক ৰৈ আছে। আহ ল শুন। মই গৈছো, যোৱা। আহ জল্দিয়া জল্দিয়া, দেৰি হৈ যাব। আহ ৰাজ, আগতে চাহ একাপ খাই লোৱাচোন। হয়। মই কিন্তু ভালেই দেখিছো। তোৰ যদি কিবা জানিব লগা আছে তেনেহ'লে জানি ল, নহ'লে অহা 2 মাহৰ ভিতৰতে নৈৰ বিয়া হোৱাটো খাটাং। তোমাৰ বাৰু কুণালক কেনেকুৱা লাগে? ভালেই লাগে। আজি হঠাতে কুণালৰ কথা সুধিলা যে? কাৰণ লাহে লাহে মোৰ তাক ভাল লাগিবলৈ আৰম্ভ কৰিছে। ফাৰ্ষ্ট টাইম 2 কাপ কফি পঠাবা। হয়, ঠিক আছে। হ'ব হ'ব। কালিৰে পৰা ঘৰত অকল তোমাৰ কথাই আলোচনা হৈ আছে। মোৰ কথা? তুমি হেনো মাক বহুত ডাঙৰ হেল্প কৰিলা। কৰিবতো লাগিবই। আফটাৰ অল তেওঁ এতিয়া মোৰ ভাবি শাহু। শাহু বুলি মানিলাই নেকি? অফক'ৰ্ছ। মই দেখোন এতিয়ালৈকে একো উত্তৰেই দিয়া নাই। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাথাকে। মানুহৰ কথা বতৰা চেহেৰা চালে বহু কথা অনুমান কৰিব পাৰি। কি হ'ল? তুমি আগৰ পৰাই এনেকুৱা নেকি? কেনেকুৱা? এই যে প্ৰশ্ন এটা সোধাৰ লগে লগে উত্তৰটো দিয়া, এনেকুৱা লাগে মই যে কি সুধিম তুমি আগতীয়াকৈ জানা, আগতেই যেন তাৰ উত্তৰটো সাজু কৰি ৰাখা। প্ৰেমে মানুহক বহুত কিবা কিবি শিকায়। এবাৰ তুমিও প্ৰেমত পৰি চোৱাচোন। আইতা, এতিয়া আহোঁ। জোঁৱাইনে কথা বতৰা বিশেষ নাপাতিলোৱে দেখোন। ৰ'বা, মই তাইক মাতি দিছো। হ'ব আইতা,
আপুনিতো সকলো কথা ক'লেই তাৰ পিছত কিবা কথা পাতিব লগা আছে বুলি মই নাভাবোঁ। ঠিক আছে তেতিয়াহ'লে তুমি ভালকৈ ভাবি চিন্তি খবৰটো দিবা। খবৰ আৰু দিব লগা একো নাই আইতা, ছোৱালী মোৰ পচন্দ হৈছে, এতিয়া আহোঁ। ঠিক আছে যোৱা। কি হ'ল মা, ল'ৰাজন গ'লগে নেকি? নৈক পচন্দ কৰিছে। মোৰ কিন্তু পচন্দ হোৱা নাই। কি বেয়া দেখিলি তই? আজিৰ দিনত ইমান ভাল ল'ৰা পোৱাটো সহজ কথা নহয়। একেদিনাই তুমি এটা ল'ৰাক ভাল নে বেয়া কেনেকৈ গম পালা? ববিতাই কৈছে নহয়, বেয়া বস্তু হেনো একো মুখত নিদিয়ে। অ' মা, কলিতানীৰ প্ৰত্যেকটো কথাই তুমি সঁচা বুলি নাভাবিবা, কিন্তু তেওঁৰ কথা বঢ়াই কোৱাৰ অভ্যাস এটা আছে। আনক ক'লেও মোক কিন্তু মিছা কথা নকয় তেওঁ। তাৰ মানে কি তুমি সিদ্ধান্ত লৈয়ে পেলালা নেকি? ল'ৰাটো দেখিলোৱেই। ল'ৰাটোহে দেখিছো, তাৰ ঘৰখন? ঘৰখনৰ কি কথা আছে? ল'ৰাটোহে ভাল হ'ব লাগে। মই কিন্তু তোমাৰ সৈতে একমত হ'ব নোৱাৰিলো মা, কাৰণ এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগতে 2-4জনক সুধি লোৱাটো দৰকাৰ। তাৰোপৰি ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ কি, ঘৰখন কেনেকুৱা, সেই কথাওতো জানিব লাগিব আমি। মই কিন্তু ভালেই দেখিছো। তোৰ যদি কিবা জানিব লগা আছে তেনেহ'লে জানি ল, নহ'লে অহা 2 মাহৰ ভিতৰতে নৈৰ বিয়া হোৱাটো খাটাং। চাহ ঠাণ্ডাই হ'ব এতিয়া। কি হ'ল, কি ইমানকে ভাবি আছা অ? মা, তোমাক মোৰ কথা এটা ক'বলগীয়া আছিলে। কোৱা। কি হ'ল, কিবা প্ৰব্লেম? তেনেহ'লে তোমাৰ বাৰু কুণালক কেনেকুৱা লাগে? ভালেই লাগে। আজি হঠাতে কুণালৰ কথা সুধিলা যে? কাৰণ লাহে লাহে মোৰ তাক ভাল লাগিবলৈ আৰম্ভ কৰিছে। তুমি সঁচাকে কৈছানে কথাটো? মই জানো কোনোবা দিনা তোমাক মিছা মাতি পাইছোঁ। মোৰ বাবে তুমি অকল মায়েই নহয়, মোৰ মা, মোৰ ফ্ৰেণ্ড, মোৰ সকলোবোৰ। সেইবাবে মই সকলো কথা তোমাৰ লগতে ডিছকাছ কৰোঁ। মা, কান্দিছা কিয়? কান্দা নাই অ', এয়া সুখৰ চকুলো। এই কথাটোকে শুনিবলৈ আমি বৰ হেঁপাহেৰে বাট চাই আছিলোঁ আইজনী। ৰ'বা, মই কথাটো দেউতাক কৈ আহোঁগৈ। মা ৰ'বা, এতিয়াই নালাগে নেকি? তুমি নালাগে বুলি ক'লেই মই নোকোৱাকৈ থাকিব নোৱাৰো নহয়। ইমান এটা ভাল খবৰ। শুনিছা? এটা ভাল খবৰ আছে। আমি আৰু ছোৱালী চোৱাৰ প্ৰয়োজন নাই। সেইদিনা যে ছোৱালীজনী চাইছিলে, কুণালৰ পচন্দ হৈছে। ঘৰৰ ফালৰ পৰা কিবা এটা কোৱা হ'লে আগবাঢ়িবলৈ ভাল লাগিলহেঁতেন। নৈক বোৱাৰী হিচাপে নিয়াত তেওঁলোকৰ একোৱে আপত্তি নাই। এতিয়া মাত্ৰ আপোনালোকে আগবাঢ়িলেই হ'ল। মনটো অলপ বেয়া লাগি আছে। কি কাৰণে? মইতো কিবা এটা সুধি আছো নৈ। আৰে ক'লৈ যাওঁ? চাহ আনিছোহে। অলপ আগতে খাইছিলোহে, এতিয়া মোৰ মন নাই। এই কিবা এটা হৈছে মা। দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল, দ্য টেষ্ট অফ ইণ্ডিয়া, স্কডা কুশক, চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ, হকিন্স প্ৰেছাৰ কুকাৰ।